যাই হোক আমার লোকের বন্ধু বান্ধব যেগুলো আছে হয়তো ড্রাইভারগুলো আছে তারা একটা সংগঠনের থেকে কিছু আর্থিক সাহায্য দিচ্ছে আমাকে হয়তো আমাকে শাহজাহান আমাকে ভালো একটা বন্ধু আসাল বন্ধুটা আজকের দিনে নাই হয়তো তার মায়ের খাতিরে তার বউ বাচ্চারে যাই হোক আমরা অল্প কিছু সাহায্য আগবাড়াইলাম আর কি সব ড্রাইভারের ইয়ে থেকে হবো পয়সার কথাটা কয়ে দেন স্যার, কত পয়সা দিছি? ৬,৩০০ টাকা। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ গ্ৰুপৰ সমূহ সদস্যক মোৰ ফালৰ পৰা ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভইচত অহাৰ এটা বিশেষ কাৰণ, আমাৰ কেইদিনমান আগত শাহজাহান আলী নামৰ এজন সতীৰ্থ ঢুকাইছিলে। তেখেতৰ কাৰণে আমি কিবা এটা পইচা কালেকশ্যন কৰিছিলোঁ ৬,৩০০ টকা। তেখেতৰ পইচাটো আজি দিয়া হ'ল। সেই বিষয়লৈ মই আজি ভইচটোত আহিছোঁ। আমাৰ নেশ্যনেল ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ সমূহ সদস্যক মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল আমাৰ নেশ্যনেল ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ সদস্যসকলে পইচাসমূহ দিছে। তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি আমাৰ সতীৰ্থসকলে যিসকল মানুহ পইচা পে'মেণ্ট দিছে, তেখেতসকলৰ 50 টকা, 100 টকা, 10 টকা, 20 টকা যি দিছে, আজি এই ড্ৰাইভাৰজন যে ঢুকাইছে তেখেতৰ ঘৰত অকণমান হ'লেও হাঁহি বিৰিঙাব এই পইচাখিনি পাই। আশা কৰোঁ বিশেষ পইচা দিব পৰা নাই, যিখিনি দিছোঁ তেখেতে যাতে এই পইচাখিনিতে যাতে সন্তুষ্ট ব্যক্ত কৰে, তাৰে হকে কামনা কৰোঁ। আৰু আমাৰ সদস্য যিকোনো এজন ক'ৰবাত যদি এনেকৈ আৰু ওপৰালে নকৰক, যদি কিবা কাৰণত হৈ যায়, ঘটনা দুৰ্ঘটনা হৈ যায়, তেখেতৰ বিষয় লৈ যাতে আমাৰ সকলো সদস্যসকলে যাতে আগুৱাই আহে। পইচা এতিয়া যেনেকৈ পে'মেণ্ট দি আছে তেনেকৈ যাতে আৰু পে'মেণ্ট দিয়ে, আলাই নকৰক আৰু কাৰোবাৰ এনেকুৱা যাতে নহয়। গতিকে মই বেছি কথা নাপাতোঁ, এইখিনি কৈয়ে মোৰ বক্তব্য মই সামৰিছোঁ।